বন্ধুসকল আশা কৰোঁ আপোনালোক সবে ভালে আছে। আজি মই আকৌ পুনৰাই কোমৰা খেতিৰ মাজলৈ আহিলোঁ। লোকেল কোমৰা আছে, হাইব্ৰিড কোমৰা আছে। তো দেৰি নকৰি হাইব্ৰিড কোমৰা খেতি আপোনালোকক দেখাবলৈ গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে অৱশ্যে আপোনালোকে গম পাব যে আজি এই কোমৰা খেতিত কি ধৰণৰ যতন লোৱা হৈ আছে আৰু কি দানাত খেতিত ধুনীয়াকৈ সিঁচা হৈ আছে। তো এ টু জেড কথা আপোনালোকক ক'ম। আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন আপোনালোকে অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকিব। তো কথা হ'ল কি, এই কোমৰা গছত যে এতিয়া কোমৰা লাগিছে, যথেষ্ট পৰিমাণে ফলন ধৰিছে গছত। তাৰ কাৰণে কি ব্যৱস্থা হাতত ল'ম বা কি পদ্ধতি অৱলম্বন কৰিব লাগে, তো কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। এতিয়া গছত আমি কি সাৰ দিব লাগিব আৰু কি ধৰণৰ যতন ল'ব লাগিব, কি ঔষধ দিব লাগিব আৰু কি পদ্ধতি অৱলম্বন কৰিব লাগিব, এ টু জেড কথা আপোনালোকৰ লগত মই আজি শ্বেয়াৰ কৰিম। কেৱল আপোনালোকে মোৰ কথাখিনি ফ'ল' কৰিবৰ কাৰণে আগ্ৰহী হ'ব। তো খেতিত আপোনালোকে দেখাই পালে মই খেতিত আজি লৈ কিনে তাৰমানে কি কৰিছোঁ, সাৰ সিঁচিবলৈ দিয়া হৈছে। সাৰ সিঁচি আছোঁ ধুনীয়াকৈ খেতিত। তো ইয়াত অলৰেডি 1 বিঘা মাটিৰ কোমৰা খেতি আছে। 1 বিঘা মাটিৰ কোমৰা খেতিত ধৰক মোটামুটিভাৱে 10-26 দিয়া হৈ আছে। DRP বুলি চিনি পায় আপোনালোকে, ৰঙাত যিটো আছে সেইটো 10 কিলো আৰু 1 বাল্টিন দানা দিয়া আছে। 1 বাল্টিন দানাৰ দাম হৈ আছে মোটামুটি 730 টকা। এই 1 বাল্টিন দানাৰ লগত 10 কিলো DRPৰ লগত সংমিশ্ৰণ কৰি খেতিত ধুনীয়াকৈ দি দিয়া হৈছে। সিঁচি দিয়া নাই, তাৰমানে এনেকুৱা ধৰণৰ যে 3 ফুট বা 3 ফুটকৈ গছ লগোৱা হৈছিল আৰু সেই গছৰ ঠিক মাজ বৰাবৰ এইখিনি দানাখিনি সিঁচা হৈ আছে। তো আপোনালোকেও কি কৰিব লাগিব, এই দানা যদি আপোনালোকে সিঁচিবলৈ যায়, ধৰক সাগৰিকা আছে, কাৰ্ব গ্ৰীণ আছে, জাইম আছে, তাৰপিছত আৰু কত কি, এইবিলাক দানা যদি আপোনালোকে সিঁচিবলৈ যায়, কেৱল ডাইৰেক্টলি দানাই নিসিঁচিব, ইয়াৰ লগত অকণমান সাৰ দিব। সাৰে এক ধৰণৰ কাম কৰিব, দানাই এক ধৰণৰ কাম কৰিব। দানাৰ কাম হ'ল গছৰ ফলনবিলাক বেছি লগাব, গছৰ ফলনবিলাক বৃদ্ধি কৰাব, গছৰ ফলনবিলাকৰ ভাল এটা চিকচিকীয়া চেহেৰা কৰিব, গছৰ ধৰণ ভাল হ'ব, পাতবিলাক তেলতেলীয়া হৈ থাকিব, তাৰমানে অধিক ফলনৰ বাবে এইবিলাক দানা আমি খেতিত সিঁচোঁ। আৰু কথা হ'ল কি, আপোনালোকে এটা কথা নাজানে যে কোমোৰা খেতিত আপোনালোকে কিছুমান মানুহে তাৰমানে ভাবি থাকে যে মই 20 কিলো ইউৰিয়া দিম, 10 কিলো DAP দিম। নহয়, আপোনালোকে পাৰিলে ইউৰিয়া সাৰটো নিদিয়াই ভাল। বেছি নিদিব, নিদিলেও আকৌ বেয়া কথা। ধৰক 50% আপোনালোকে যদি 10 কিলো ভাবিছে তেনেহ'লে 5 কিলো দিব। ইউৰিয়া দিয়াৰ লগে লগে গছখিনিত কি হয়, গছৰ পাতখিনি ফুলি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে মই আপোনালোকক ডাইৰেক্টলি মানা কৰিয়ে দিলোঁ, ইউৰিয়া সাৰটো অকণমান কমকৈ দিয়ক। পাৰিলে আপোনালোকে DAP দিয়ক, লগতে দানা সাগৰিকা আছে। মই যিবিলাক দানাৰ নাম আপোনালোকক ক'লোঁ সেইখিনি দানা আপোনালোকে দিবৰ কাৰণে আগ্ৰহী হ'ব। কিং গোল্ড, এইটো কিন্তু কোমোৰা খেতিৰ কাৰণে বহুত ভাল এটা দানা আছে, কিং গোল্ড। তাৰপিছত আপোনালোকে এটা কথা বিচাৰিব, মানে কি, সঞ্জন্তা কোম্পানীৰ ঔষধখিনি আপোনালোকে এই কোমোৰা খেতিত খটাব, গছবিলাক ফুলি নাযাব, গছবিলাকৰ চেহেৰা ভাল হ'ব। সঞ্জন্তা কোম্পানী একদম পুৰাণা কোম্পানী হয়, ভাল কোম্পানী, ব্ৰেণ্ডেড কোম্পানী হয়। এইবিলাক ঔষধ আপোনালোকে খেতিত খটাবচোন, আপোনালোকৰ চাব গছত যথেষ্ট পৰিমাণে ফলন আহি যাব। তো কথা হ'ল, গছত যোৱাকালি অলৰেডি ঔষধ দিয়া হৈছিল। বৰলে ফুটা কৰি থাকে, গছখিনিত ফুটা কৰি দিয়াৰ পিছত গছখিনি মৰি যায়, তাত তাৰমানে বীজাণু সৃষ্টি হয়, তো কোমোৰাখিনিও তাৰমানে নষ্ট হয়। তাৰমানে সৰু সৰু কোমোৰা এয়া চাব পাৰিছে আপোনালোকে, সৰু আছে, ডাঙৰো আছে। অলৰেডি গছৰ পৰা কোমোৰা বিক্ৰী কৰা হৈ আছে, গছত লাগিছে। আপোনালোকে চালে হেৰি কৰিব পাৰিব, কাটিখিনি বিক্ৰী কৰি আছে। এয়া চাওক কি ধৰণৰ কোমোৰা গছত লাগি আছে। মিনিমাম ধৰক এটা কথা কি, কষ্টৰ মাধ্যমে যদি আপোনালোকে খেতি কৰিছে, খেতিৰ পৰা আপোনালোকেও কি কৰিব লাগিব, কিবা এটা পাবৰ কাৰণে, আপোনালোকে ভাল এটা ফলন পাবৰ কাৰণে মই যি পদ্ধতি আপোনালোকক কৈছোঁ সেই পদ্ধতি যদি আপোনালোকে অৱলম্বন কৰিব পাৰে, তো চাব পাৰিব আপোনালোকে মিনিমাম 15 দিনৰ ভিতৰতে আপোনালোকৰ কোমোৰা গছত যথেষ্ট পৰিমাণে কোমোৰা লাগিব। তো এটা গছৰ পৰা, এতিয়া কথা হ'ল, এটা গছৰ পৰা কিমান কোমোৰা আমি উঠাব পাৰিম, এটা গছত কিমান কোমোৰা লাগিব, মোটামুটিভাৱে 50ৰ পৰা 60 বা 70টা কোমোৰা আপোনালোকে কাটিব পৰা হ'ব লাগিব। তেনেকুৱা পদ্ধতি আপোনালোকৰ হাতত থাকিব লাগিব। মই যি পদ্ধতি আপোনালোকক দি থাকোঁ নহয়, সেইবিলাক পদ্ধতি মতে আপোনালোকে খেতি কৰিবচোন।
আপোনালোকে 100% সাকসেস হ'ব পাৰিব লগতে মই আপোনালোকক কৈছো গছৰ পাতত তাৰমানে এক ধৰণৰ পোক আছে ধুনিয়াকৈ তাৰমানে আগবাঢ়ি গৈ থাকে এনেকুৱা ধৰণৰ হালধীয়া হয় এছক মক্সিমেট মাৰিব তাৰ কাৰণে মক্সিমেট ঔষধটো বহুত ভাল হয় মক্সিমেট ঔষধে কি কৰে গছৰ হালধীয়া বেমাৰৰ পৰা দূৰত ৰাখাই গছখিনিক আৰু গছৰ যদি এনেকুৱা ধৰণৰ কেকৰা মেকৰা বেমাৰ হৈছে মই আপোনালোকক দেখুৱাই দিছো এছক গছটো কি হৈ গৈছে পাতবিলাক ফুলি ফুলি গৈছে তাৰ কাৰণে আপোনালোকে মাইক শট ঔষধটো দিব বহুতক মই কৈ দিছিলো মাইক শট ঔষধ দিয়াৰ পিছত 100% সাকসেস হ'ব পাৰিছে গছখিনি ভাল হৈছে চাওক গছটোৰ অৱস্থা একেবাৰে হালত বেয়া কৰি পেলাইছে তাৰ কাৰণে আপোনালোকে মাইক শটটো মাৰি দিব পাৰিব লগতে বায়ম পাৱাৰ দিব পাৰিব এটা সপ্তাহত মাইক শট দিয়ক তাৰ পিছৰ সপ্তাহত বায়ম পাৱাৰ দিয়ক তাৰ পিছত আপোনালোকে কি কৰিব লাব্ৰা কিলাৰ লাব্ৰা কিং এইবিলাক ঔষধ আপোনালোকে খটাব পাৰিব তাৰ কাৰণ কি কিছুমান পোক আছে ফুটা কৰি দিয়া যায় বেৰি পোক বুলি কওঁ আমি এই পোকবিলাকে তাৰ মানে নানান ধৰণৰ সমস্যাৰ সন্মুখীন ফেলাই বা কৃষকসকলক মাধমাৰ দি থাকে সেই কাৰণে মই আপোনালোকক ক'লো আপোনালোকে এইবিলাক ঔষধ আপোনালোকৰ খেতিত ইউজ কৰক তো বন্ধুসকল মই আৰু বিশেষকৈ আলোচনা নকৰো কিন্তু কথা হ'ল কি মই আপোনালোকক জাস্ট এটা কুমৰা গছত কেইটা কুমৰা লাগিছে আপোনালোকক মই হিচাপটো কৰি দেখুৱাবলৈ গৈ আছো আপোনালোকে কেৱল চাই থাককচোন এটা গছত কেইটা লাগিছে আপোনালোকে হিচাপটো আপোনালোকে নিজেই কৰিব আপোনালোকক মই দেখুৱাই আছো এই চাওক এটা ইফালে এটা দুটা ইফালে এটা তিনটা ওই হয় ইফালে এটা চাৰিটা ইফালে এটা পাঁচটা ইফালে এটা ছয়টা এই এটা সাতটা এই ওপৰত এটা আঠটা ইয়াত দুটা 10টা এছা গছখিনি এই ইফালে আৰু চাব পাৰিছে তা মোটামুটি কথা হ'ল আকৌ এই ইফালে গৈছে মোটামুটি চাঙত গৈ পাইছে মাত্ৰই 12টা বা 13টাকৈ গছত লাগিছে তো মই আপোনালোকক যে কৈছো এটা গছৰ পৰা 50ৰ পৰা 70টাকৈ কাটিব পাৰিব মই আপোনালোকক কেতিয়াও মিছা কথা কৈ এনে এটা আবল তাবল বকি কোনো লাভ নাই আপোনালোকেও এই পদ্ধতি অৱলম্বন কৰক সফল হোক তাৰে কামনাৰে মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।